হাজোৰ বৰিজানীত গাঁওবুঢ়াৰ নেতৃত্বত চলিল দুৰ্বৃত্তৰ তাণ্ডৱ। ভূমিকেন্দ্ৰিক বিবাদক লৈ প্ৰথমে মাৰপিট, তাৰ পিছত গৃহত অগ্নিসংযোগ। খোদ গাঁওবুঢ়াৰ নেতৃত্বত 5জনীয়া দুৰ্বৃত্তৰ দলে জ্বলালে বাসগৃহ। গাঁওবুঢ়াৰ নেতৃত্বত প্ৰথমে মাতৃপুত্ৰক অত্যাচাৰ 10-12জনীয়া দুৰ্বৃত্তৰ, তাৰ পাছতে ঘৰটোত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। ইতিমধ্যে 4 লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ গৈছে ভুক্তভোগী পৰিয়ালটোৰ। গাঁওবুঢ়া ইমৰান হক আৰু জিয়াৰুল আলী সহ দুৰ্বৃত্তৰ এনে কৰ্মকাণ্ডই সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। সম্প্ৰতি গাঁওবুঢ়া আৰু দুৰ্বৃত্ত কেইজনৰ বিৰুদ্ধে দুৰ্ভগীয়া পৰিয়ালটোৱে হাজোৰ থানাত এজাহাৰ দাখিল কৰিছে। মোৰ ঘৰ বৰিজনীত আৰু মই আৰু মা একেলগে মোৰ এখন ফাৰ্ম আছে, মই ফাৰ্মখনলৈ গৈ আছিলোঁ চৰাই হাঁহ বান্ধাৰ কাৰণে। আৰু এনেতে যাই আমি মা আৰু মই চাহ তাহ খাই থকাৰ সময়ত 5জনমান দুৰ্বৃত্ত, মানে আমাৰ গাঁৱৰে ল'ৰা, এটাৰ নাম বক্কাৰ আৰু এটাৰ নাম মকিবুৰ ৰহমান আৰু এটাৰ নাম মোস্তাকিজুৰ, মই নামকেইটা ভালকৈ নাজানো, কিন্তু 5জন মানে এনেকৈ যাই পেলাই মোৰ লগত ফাৰ্ষ্ট তৰ্কাতৰ্কি হয়। তৰ্কাতৰ্কি হোৱাৰ পিছত মোৰ কাষত মা আছিল, মাও অলপ আগবাঢ়ি আহিল। আহোঁতে মোক ঠেলা গল্টা কৰাৰ পিছত মাকো ঠেলা গল্টা কৰি আমাক দুয়োটাকে বাহিৰ ওলাই দিলে। ওলাই দি সিহঁতো মানে ওলাই গ'ল, ওলাই যাই একদল ল'ৰা আনি মোৰ ঘৰটো জ্বলাই দিয়ে। তাৰপিছত ঘৰটো জ্বলাই দিয়ে আৰু ঘৰটো জ্বলাই দিয়াৰ পিছত আৰু আমি হাজো থানাত আহিছোঁ, এজাহাৰ দিলোঁ। এজাহাৰ এতিয়া ন্যায় বিচাৰি পেলাই এজাহাৰ এখন দিছোঁ। আৰক্ষী গৈছে, এতিয়া কি বিচাৰে? এতিয়া ন্যায় লাগে। এইটো মাটিৰ কাৰণে সিহঁতে মানে মাটিটো হেৰি কৰিব গৈছিল, মোৰ মাটিটো দখল কৰিব গৈছিল আৰু মোক লগতে কাগজ পত্ৰও বিচাৰে মোৰ মাটিৰ। বক্কাৰ বোলা ল'ৰাটোৱে কাগজ নিদিয়াৰ কাৰণে মোক মানে মাৰাৰ ভাবুকিও দিছে আৰু মানে ঠেলা গল্টাও কৰিছে আৰু ঘৰটো জুই লগাই দিছে কাগজ নিদিয়াৰ কাৰণে। বৰিজনী গাঁৱত আমি মাইকা বেটা চাওঁ, গলতে গলতে উলিয়াই দিছি, ঠেলা মাৰ দিছি, পৰছোঁ, গলত দুখ পাইছোঁ মই। আৰু 6-7টা মানে যাই হিৰি ধৰছি আৰু আমি ওলাই অহাৰ লগে লগে জুই লাগে, ঢেকা মাৰি দি পেলাই জুই লাগে দিছি ঘৰত, ঘৰ পুৰা গৈছি। তাৰ পৰাই আমি এনেকে থে দি আছা। আলগা কৰি থোৱা হৈছে, আলগা কৰি পেলাই 8জন মানুহ আলগা কৰি থৈ দিছি। সেই দাহতে আমাক গাঁওবুঢ়া হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।